নম্বৰৰ গলিৰ পৰা সেইদিনা যি বৰষুণ দিছে গোটাই পানী মাখা আহি কিনে জাবৰ মাখা জয়নগৰলৈকে যাই পাইছে জাবৰ এতিয়া দোকানে ঘৰে ঘৰে সোমাই গৈছে গম পাইছে আৰু ড্ৰেইনত যিমান জাবৰ মাখা আছে গোটাইখিনি ড্ৰেইনত সোমাই গৈছে আৰু ঘৰে ঘৰে বাউণ্ডাৰী সোমাই গৈছে সাধাৰণ মানুহ অহা যোৱা কৰে সাধাৰণ মানুহ যায় কাৰণেতো হেৰি গুচোৱা নাই জাবৰা মাখা মানে থাকবাই নোৱাৰোঁ ইয়াতে ৰ'দ দিলেতো ইয়াতে আপুনি থিয় হ'ব নোৱাৰিব যেনেকুৱা গন্ধ আছে কিমান আমি কৈ হাৰ মানি গৈছোঁ কিন্তু এনে চাইড নকৰে ৰাস্তা চাওক না যি জাম লাগি সদায় এক্সিডেণ্ট হয় জি এম চিক কৈ একো লাভ নাই জি এম চিক ক'লে আমি চাইড কৰিম আমি চাফা কৰি দিম এহেঁতক ক'লে গাড়ী চাইড কৰ নাই উল্টা আমাকে দাদাগিৰি দেখায় কি আমি জি এম চিৰ মানুহ মানে সদায় গাড়ীত ট্ৰাফিক জাম হৈ থাকে এইখিনি কিউকি যিখিনি ট্ৰাক বা ডেম্পাৰ আহে নহয় সেই পূৰা ৰাস্তাতে লগাই থৈ দিয়ে মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াত এটা পথৰ কাষত আচলতে পথ বুলি ক'বলৈ হয়তো লাজ লাগিব মই পূৰ্বতে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই লৈছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ যিটো এডজেল হস্পিটেলৰ ফালে যোৱা ৰাস্তা অৰ্থাৎ বালুঘাট বুলি যিটো অঞ্চল কোৱা হয় বালুঘাটৰ এই ৰাস্তাটো মই আপোনালোকক দেখুৱাই লৈছোঁ যিটো বৰ্তমান জি এম চিৰ ডাম্পিং গ্ৰাউণ্ড বনোৱা হৈছে য'ত বিভিন্ন লেতেৰা জাবৰ জোঁথৰ ইয়াত পেলোৱা দেখিবলৈ পোৱা যায় আৰু যাৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে শ মানুহ এইটো ৰাস্তাৰে অহা যোৱা কৰে অলপ আগত কিছু দূৰত গৈ এখন হাস্পতাল আছে এডজেল হাস্পতাল বুলি বিদ্যালয় আছে নেৰিম মহাবিদ্যালয়খন আছে কিন্তু তাৰ পাছতো এনেকুৱা এটা ৰাস্তা যিটো ৰাস্তাৰে মানুহ অহা যোৱা কৰে দিনে নিশাই মানুহ অহা যোৱা কৰে সেই ৰাস্তাটোত কিয় এনেধৰণৰ অৱস্থা কৰিছে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন গুৱাহাটী পৌৰ নিগমলৈ আপোনালোকে নিজে ভাবক কেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে এইখিনি জেগাত যেতিয়া এজাক বৰষুণ দিয়ে এই যিখিনি জাবৰ এই জাবৰসমূহ বৰষুণৰ পানীৰ লগত উটি যায় পুনৰ ড্ৰেইনত পৰে আৰু তাৰ ফলত বানপানীৰ সৃষ্টি হয় আৰু আটাইতকৈ ডাঙৰ কথা যিখিনি অঞ্চলত মানুহে বসবাস কৰে সেই মানুহ বসবাস কৰা অঞ্চল সেই ঠাইডোখৰত গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন নামৰ এই বিভাগটোৱে বৰ্তমান ডাম্পিং গ্ৰাউণ্ড বনাইছে এইখিনি জেগা ইয়াত মানুহ আহিবলৈ ইয়াত মানুহে নাকত সোফা নোলোৱাকৈ আহিব নোৱাৰে অৰ্থাৎ এইফালে যদি আপোনালোকে ভাবে যে আমি জয়ানগৰ চাৰিআলি যাম বা বেলতলা যাম 6 মাইল যাম পৰাপক্ষত এই ৰাস্তাটো আপোনালোকে পৰিহাৰ কৰি চলক নহ'লে যে যদি এইফালেদি আপোনালোকে অহা যোৱা কৰে কিন্তু বেমাৰত পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে কিয়নো এইসমূহ যিসমূহ জাবৰ এই জাবৰসমূহ আহি গোটেই গুৱাহাটী মহানগৰৰ জাবৰসমূহ আহি তেনেধৰণে পেলোৱা দেখিবলৈ পোৱা গৈছে যাৰ কাৰণে এইফালে মানুহ অহা যোৱা কৰাৰ যথেষ্ট অসুবিধা হয় আৰু অকল আজি বহু দিনৰ পৰা এইসমূহক লৈ বাতৰি কৰি আহিছোঁ যে ঘনবসতিপূৰ্ণ অঞ্চল এটাত য'ত মানুহ অহা যোৱা কৰে মানুহৰ ঘৰ আছে সৰু সৰু ল'ৰা ছোৱালী আছে সেইখিনি অঞ্চলৰ সেনেকুৱা এটা ঠাইত কিয় গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনক এইখিনি কাণ্ডজ্ঞান নাছিলে নেকি যে ইয়াত এনেধৰণে জাবৰ জোঁথৰ পেলোৱা অৰ্থাৎ জি এম চিৰ ডাম্পিং গ্ৰাউণ্ড বনোৱাটো কিমান যুক্তিসংগত আছিলে সেইখিনি কাণ্ডজ্ঞান নাছিলে নেকি গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ সেয়া কিন্তু ডাঙৰ প্ৰশ্ন মই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছোঁ কেনেধৰণৰ অৱস্থা অকল এইখিনি নহয় আগলৈও আছে মই আগলৈও আহিবলৈ অনুৰোধ জনাম আৰু এনেধৰণে গাড়ীসমূহ আহি ৰখোৱা আছে ইয়াত ডাম্পাৰ আনি ৰখাই থোৱা আছে অৰ্থাৎ জাবৰসমূহ আনি ইয়াত পেলাই দিয়ে যাৰ কাৰণে ইয়াত বিভিন্ন মানুহ এইটো ৰাস্তাইদি বিভিন্ন মানুহ অহা যোৱা কৰে বিভিন্ন কৰ্মক্ষেত্ৰলৈ যায় পুৱাৰ ভাগত স্কুললৈ যায় এইফালেদি মানুহ অহা যোৱা কৰে কিন্তু আটাইতকৈ ডাঙৰ কথা এইফালেদি কোনো মিনিষ্টাৰ MLA নাযায় মিনিষ্টাৰ MLA সদায় ফ্লাইঅভাৰৰ ওপৰেৰে যায় মিনিষ্টাৰ MLA এইটো ৰাস্তাৰে নাযায় গতিকে এই ৰাস্তাৰ মানুহৰ অসুবিধা মানুহৰ কি সুবিধা অসুবিধা হৈছে সেয়া মিনিষ্টাৰ MLA AC ৰুমত বহি থকা বৰমূৰীয়াসকলৰ তাৰ কোনো দৰকাৰ নাই ইয়াত মানুহৰ লাগিলে যিমানেই অসুবিধা হওক সেয়া কোনো মতলব নাই তেখেতলোক কাৰণ আহে ফ্লাইঅভাৰখনৰ ওপৰেদি যায় যাবলগীয়া হ'লে ওপৰেদি যায় কাৰণ এইফালেদি তেখেতলোকে অহা যোৱা নকৰে এইফালেদি অহা যোৱা কৰে হাস্পতাললৈ অহা লোক মহাবিদ্যালয়লৈ অহা শিক্ষাৰ্থীসকলে মই আগলৈ আহিবলৈ অনুৰোধ জনাম আগলৈ মোৰ কেমেৰা পাৰ্চনক মই অনুৰোধ জনাম আগৰ দৃশ্য দেখুৱাবলৈ আগৰ যি দৃশ্য মানুহে মুখত থু পেলাই যাবলগীয়া হৈছে নাক বন্ধ কৰি যাবলৈ কাৰণ এইখিনি যি পৰিস্থিতি হৈছে অৰ্থাৎ এক দুৰ্গন্ধময় পৰিৱেশ বুলি ক'ব লাগিব য'ত মানুহ যদি আধা ঘণ্টা বা 10 মিনিট যদি মানুহে থাকে ইয়াত মানুহৰ বমি হোৱাটো মানুহৰ বেমাৰ হোৱাটো কিন্তু নিশ্চিত আৰু এইফালে এনেধৰণে কামখিনি কৰাৰ কাৰণে এইফালে কিন্তু যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এনেধৰণে মানুহ অহা যোৱা কৰাত অসুবিধা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু কিমান কম কিমান শুনাম ৰাইজক কিমান দেখুৱাম এতিয়াও ইয়াত গাড়ী আনি ৰাখি থোৱা আছে জাবৰ পেলাবৰ কাৰণে গাড়ী আনি ৰাখি থোৱা আছে মুঠতে এক অৰ্থাৎ এইটো ৰাস্তা বুলি ক'লে হয়তো ভুল হ'ব এক জাবৰৰ দম থোৱা গুৱাহাটী মহানগৰৰ মাজমজিয়া অৰ্থাৎ
এইফালে গ'লে এয়া হ'ল খানাপাৰা ৰাস্তা আৰু খানাপাৰাৰ নিচে কাষতেই এইটো ৰাস্তাই হৈছে বালুঘাটৰ সেই ৰাস্তাটো যোনফালেদি নেৰিমলৈ যায় আৰু মেডিকেললৈ যায়। মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ, এই ড্ৰেইনটো মোক কেমেৰা পাৰ্চনক অনুৰোধ জনাম, এই ড্ৰেইনটো দেখুৱাব। ড্ৰেইনটোৰ ভিতৰটোৰ যিটো অৱস্থা, অৰ্থাৎ এইফালে পানী যাবৰ পৰা অৱস্থাই নাই। যেতিয়া বাৰিষা, অৰ্থাৎ এতিয়াতো বাৰিষা কাল চলি আছে, এইখিনি সময়ত যেতিয়া বৰষুণ আহে, এই বৰষুণত এই ড্ৰেইনটোৱে পানী যাব নোৱাৰি এই জাবৰসমূহ ওপৰলৈ উঠি আহে আৰু ওপৰলৈ উঠি অহাৰ পাছত কি হয় সেই কথা মই নকওঁ, সেই কথাই হোটেলখনৰ ব্যক্তিজনে ক'ব। কি হয় যেতিয়া এইফালে এই জাবৰে পানী যাব নোৱাৰি, জাবৰসমূহ যেতিয়া ওপৰলৈ উঠি আহে? পুৰা ড্ৰেইনটো চকাপ হৈ যায়। এই জাবৰবিলাক পুৰা পানীত আহি কিনে পানী যাবৰ কাৰণে ড্ৰেইনত জগাই নাথাকে। আমাৰ দোকান ডুবি গৈছে, এই যোৱা হিৰত হওঁতে আমাৰ দোকানৰ ভিতৰত পানী সোমাই গৈছে, পুৰা দোকানৰ ভিতৰত জাবৰ বিগৰো সোমাই গৈছে। তো পুৰা পানী, এই দোকান ডুবিব লাগিলে চাব আপুনি, সেই জাবৰবিলাকৰ কাৰণে পুৰা চকাপ হৈ যায়। তো পানী যাওঁ, ড্ৰেইনত পানী যোৱাৰ ৰাস্তাই নাই, গোটেইখিনি একদম চকাপ হৈ কিনে পুৰা পানী ৰাস্তাত হৈ যায়। আপুনি এইটো অঞ্চলৰ এজন নিবাসী আপুনি, আৰু এইখিনি জেগা যদি মই দেখিবলৈ পাওঁ যে এটা ঘনবসতিপূৰ্ণ অঞ্চল, অৰ্থাৎ মানুহ থকা অঞ্চলৰ এইফালেদিয়ে গৈ মেডিকেললৈ যায়। নেৰিম কলেজখন আছে আৰু আগত মেডিকেল এখন আছে, বিভিন্ন মানুহ অহা যোৱা কৰে। কিন্তু দেখিবলৈ পাইছোঁ এটা জাবৰৰ দম, অৰ্থাৎ GMCয়ে ডাম্পিং গ্ৰাউণ্ড বনাইছে এই ঠাইডোখৰ নেশ্যনেল হাইৱে ওচৰত। কি ক'ব আপুনি, কিমান যুক্তিসংগত এই কথা? ইয়াতে মানে আপোনাৰ জাবৰ ৰখাটো বেয়া হৈছে, কিয় কাৰণে আপোনাৰ এই 7 নম্বৰৰ গলিৰ পৰা সেইদিনা যি বৰষুণ দিছে, গোটাই পানী মাখা আহি কিনে জাবৰ মাখা জয়নগৰলৈকে যাই পাইছে জাবৰ। এতিয়া দোকানে ঘৰে ঘৰে সোমাই গৈছে, গম পাইছে? আৰু ড্ৰেইনত যিমান জাবৰ মাখা আছে গোটাইখিনি ড্ৰেইনত সোমাই গৈছে আৰু ঘৰে ঘৰে বাউণ্ডাৰী সোমাই গৈছে। এতিয়া জাবৰবিলাক গুচাব লাগে, মানুহ মাখাৰ অসুবিধা হৈ আছে। আপোনালোকৰ এইখিনি অঞ্চলৰ মানুহে কমপ্লেইন কৰিছেনে যে ইয়াত জাবৰৰ পৰা আপোনালোকৰ যে অসুবিধা হয়, আপোনালোকে সেই কথা জনাইছে নি GMCত? মইতো জনা নাই, ইয়াতে কিছুমান মানুহ আছে সিহঁতে জনাইছে, কিন্তু সিহঁতে মানে হেৰি লোৱা নাই। এই কাম অৰ্থাৎ গুৱাহাটীৰ বিভিন্ন স্থান আছে, সেইসমূহ স্থানৰ ভিতৰত এই জেগাটোকে কিয় বাছি ল'লে বুলি ভাবে যে বহুত ঠাই আছে কিন্তু নেশ্যনেল হাইৱে ওচৰত, কিন্তু এইফালে কিন্তু কোনো মন্ত্ৰী বিধায়কো নাযায়, সাধাৰণ মানুহ অহা যোৱা কৰে। সাধাৰণ মানুহ যায় কাৰণেতো গুচোৱা নাই জাবৰা মাখা। এইটো কিমান বছৰৰ পৰা হৈ আছে? এইটো কমচে কম 6-7 বছৰমান হৈ গ'ল। মানে থাকবাই নোৱাৰোঁ ইয়াতে ৰ'দ দিলেতো ইয়াতে আপুনি থিয়াব নোৱাৰিব, যেনেকুৱা গোন্ধ আছে। কিমান আমি কৈ হাৰ মানি গৈছোঁ, কিন্তু এন্তে চাইড নকৰে। ৰাস্তা চাওক না, যি জাম লাগি থাকে, সদায় এক্সিডেণ্ট হয়। সৰু গাড়ী স্কুটি মাৰি দিয়ে, সদায় আমি চাই থাকোঁ। এতিয়া অলপ আগত হৈছে, কিমান কৈ গৈ চাওক, আমাৰ দোকানৰ মুখতে লগাই দিছে, তথাপি এন্তক হেৰি নাই, লাজ চৰম। GMCক কমপ্লেইন দিছে নি? দুনিয়াৰ কমপ্লেইন দিছোঁ, দি হাৰ মানি গৈছোঁ। উপায় নাই আৰু, পাগলা হৈ গৈছোঁ। কি ক'ব বিচাৰিব, বানপানী হ'লে পানীৰ লগতে জাবৰবোৰ? এবাৰ যে বানপানী হৈছে, আমাৰ দোকানত সোমাইছে, গোটেই মাৰ্কেটত সোমাইছে। আমি নিজে চাফা কৰিব লগা হৈছে। এই GMCক আমি কি কৰিম আৰু কওকচোন? GMCক কৈ একো লাভ নাই। GMCক ক'লে আমি চাইড কৰিম, আমি চাফা কৰি দিম। এহেঁতক ক'লে গাড়ী চাইড কৰ, নাই উল্টা আমাকে দাদাগিৰি দেখায় কি আমি GMCৰ মানুহ। এইখিনিত আপোনাৰ দোকান আছে আৰু মই দেখিবলৈ পাইছোঁ চাহৰ কাপ কেইটামানো আছে। এই দুৰ্গন্ধৰ মাজত কেনেদৰে চাহ খাবলৈ পাইছে? চাহ খাবলৈ মানে আৰু বাধ্যত পৰি কিনে চাহ খাব লগা হয়। আৰু আজিতো মই নিজে ৰাতিপুৱা একদম ইয়াতে GMCৰ গাড়ী টায়াৰ হাৱাই এৰি দিছোঁ। মানে সিহঁতক কওঁ বাৰে মাৰ্কেটৰ সময়ত লগাব নালাগে, তেতিয়াও সিহঁতে মানে অত্যাচাৰত মানে সিহঁতে জোৰ জবস্তি লগাই থৈ দিয়ে। আজি খঙতে মানে টায়াৰৰ হাৱা এৰি দিছোঁ। অৱস্থা নাই, নিজে যাব লগা হয় যে 2 ঘণ্টা মূৰে গুচি যাব লগা হয় শ্বাটাৰ মাৰি কিনে, আকৌ আহিবি কিনে বহি থাকিব লগা হয়। ইয়াতেতো কোনো যুক্তিয়ে নাই। তেতিয়া যুক্তিটো বাদেই দিয়ক, প্ৰথম আছিল আপোনাৰ এখন ডাষ্টবিন আছিল, এইখনত সিহঁতে পেলাই আৰু উঠাই দিয়ে। তাৰপিছত লাহে লাহে আপোনাৰ এখন মানে ধৰক এখন গুণ্ডাগিৰি হৈ গ'ল। মানে এইটো গুণ্ডা টাইপৰ, মানে গোটেই গাড়ী চাওক আপুনি, গাড়ীৰ মানে সিহঁতৰ কোনোৱে নাই, মানে ডিচিপ্লিন বুলি নাই, য'তে ত'তে গাড়ী থৈ দিব। দুনিয়াৰ জাম এতিয়া চাওক, গোটেই জাম লাগি আছে, কোনো সিহঁতৰ মানে নাই কি গাড়ীখন যে জাম লাগি আছে। আৰু ইমান ডাঙৰ ৰাস্তাক সিহঁতে ছিংগুল লাইন কৰি পেলাইছে একদম, মানে যাই কিনে গাড়ী আপুনি যাবৰ মাজতে আপুনি 5 মিনিট ৰখিবই লাগিব তাতে। নিজৰ গাড়ীখন বা বাইক বা 4 চকা হওক বা ট্ৰাক এখন পাছ কৰিবলৈ মোটামুটি 5 মিনিট যাবৰ মাজত ৰখিব লগা হয়। আৰু যি কিবা ক'লে সিহঁতৰ ডেইলি মানে সিহঁতৰ নিজৰ মাজতে কাজিয়াখন লাগে, সদায় কিবা নহয় কিবা কাজিয়া লাগি কিনে ইয়াতে অৱস্থা বেয়া কৰে সিহঁতে। নাই, বহুত অসুবিধা পাওঁ আমি। মানে ৰাতিপুৱাৰ পৰা একদম দুৰ্গন্ধ ওলাই থাকে আৰু জাবৰবিলাক এনে মানে অপৰিস্থিতিত থৈ যায়তো, তো সেইকাৰণে গোটেইখিনি মানে অসুবিধা পাই থাকোঁ। আৰু গাড়ীখিনি হামেচা মানে সদায় গাড়ীত ট্ৰাফিক জাম হৈ থাকে এইখিনি, কিউকি যিখিনি ট্ৰাক বা ডেম্পাৰ আহে নহয়, সেই পুৰা ৰাস্তাতে লুকাই থৈ দিয়ে। সেইকাৰণে বহুত পাব্লিকৰ অসুবিধা। আমাৰতো বিশেষ কৰি আমাৰ বিশেষ অসুবিধাই হয়, কিউকি আমি গন্ধতে থাকিব লাগে। দিগদাৰ পায়, কিছুমানেতো উঠি গুচি যায় গন্ধৰ কাৰণে, এনেকুৱা গন্ধা ওলাই নহয়, কিছুমানে উঠি গুচি যায়।
গন্ধৰ কাৰণে। গুৱাহাটী পৌৰ নিগমক এই সন্দৰ্ভত কি ক'ব বিচাৰিব? পৌৰ নিগমে এতিয়া ধৰক আমিও মানে হেৰি কৰা নাই যদিও পৌৰ নিগমে এইখিনি ব্যৱস্থা ল'ব লাগে, ইয়াৰ পৰা উঠাই লৈ যাব লাগে। আপোনালোকে কমপ্লেইন দিছে নি আগতে? কমপ্লেইন দিয়া নাই, কিন্তু কমপ্লেইন দিম বুলি আমি আলোচনা আগতেও কৰিছিলোঁ, কিন্তু উঠাই নিব লাগে এইখিনি। আৰু এনেও পচিবল এই মেইন ৰাস্তাৰ কাষতে এনেকৈ থ'ব নালাগেতো পৌৰ নিগমে এইখিনি। এতিয়া মোৰ বহুত মোৰ ধৰক 2-2.5 বছৰ হ'ল ইয়াত দোকান দিবাৰ, কিন্তু এই 2.5 বছৰ মই দেখি আছোঁ এইখিনি। থাকে ল'ৰা ছোৱালী আছে, স্কুলত যোৱা ল'ৰা ছোৱালী অহা যোৱা কৰে। এইটো ছাইডেদিতো আহিবই নোৱাৰে, সেইটো ছাইড লৈ ৰং ছাইডেদি মানুহবিলাক অহা যোৱা কৰে পাব্লিক। দুৰ্ঘটনা হয়, কিমান বাৰ হ'ল এইখিনিতে দুৰ্ঘটনা। মই অহাৰ পৰা কিজানি 4-5 বাৰমান হ'ল দুৰ্ঘটনা। কিউকি ৰং ছাইড লৈ পাব্লিকে এই গন্ধৰ কাৰণে যাব নোৱাৰে, তো ৰং ছাইড লৈ লয়, ৰং ছাইড ল'লে দুৰ্ঘটনা হয়। তো এইখিনি GMCৰ পৰা এইখিনি ছাইড কৰিব লাগে, মোৰ সেইটোৱে আৰু। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।